আজি আপোনালোকক ৰাম ঠগন দিম বুলি ভাবিছোঁ। ঠগনটো হ'ল এনেহেন ধৰণৰ যে মই ভিডিঅ' বনাইছিলোঁ মাঘ বিহুৰ সময়তে, কিন্তু এতিয়া আপলোড কৰিম বহাগ বিহুত। পিঠাটো পিঠাই ন, এতিয়া বহাগ বিহু। तो चलिए शुरू करते हैं। Hello friend, welcome back to my channel Rima from Asamat. আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম। মোৰ হাঁহিয়ে উঠি যায়। আজি আপোনালোকক ৰাম ঠগন দিম বুলি ভাবিছোঁ। ঠগনটো হ'ল এনেহেন ধৰণৰ যে মই ভিডিঅ' বনাইছিলোঁ মাঘ বিহুৰ সময়তে, কিন্তু এতিয়া আপলোড কৰিম বহাগ বিহুত। পিঠাটো পিঠাই ন, এতিয়া বহাগ বিহু হওক বা মাঘ বিহুৱে হওক বৰা পিঠা খায়, সেইকাৰণে মাঘ বিহুৰ পিঠা এতিয়া মই বহাগ বিহুত দেখাওঁ। কি বুদ্ধি মোৰ, তামাম বুদ্ধি। এনেহেন টেকনিক, কিবা বস্তু ক'ৰবাত জইন দি কেনে আঠা চাঠা লগে কমপ্লিট কৰি দিব পাৰা তামাম বুদ্ধি আছে। এতিয়াই ধৰি লওক লাইট নাই আন্ধাৰ, মোবাইলত টৰ্চ মাৰি মাৰি ভিডিঅ' বনাইছোঁ, সেইটো এটা টেকনিক। কেনাই তামাম বুদ্ধি না। আহক ভিডিঅ'টো তেতিয়াহ'লে চাওঁ। ভিডিঅ'টো যদি পুৰণাবিলাকে বাৰু জানো, কিন্তু যোনবিলাকে নতুন আহিছে আৰু মোৰ ভিডিঅ'টো চাই আছে, কি কৰিব? লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক সোনকালে, তেতিয়াহে মোৰ এই চকু দুটা ডাঙৰ ডাঙৰ দেখা পাব, নে কি কয়? আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ। আৰু এনেদৰে মই নিজ হাতেই ঘৰৰ উৰলত মই এই বৰা চাউল খুন্দি আছোঁ। মাটিত বহি খুন্দি মাটিত মানে কি পীৰাত বহি আছোঁ, পিছে মাটিতো বহা নাই, এইটো ভুল কথা। আৰু মাটিখিনি নষ্ট হ'ব কাৰণে তলত বস্তা পাৰি দিছোঁ। ইমান টেলেণ্ট আৰু ইপিনে ইমানে টেলেণ্ট, ইপিনে চালিও আছোঁ, খুন্দিও আছোঁ, অকলে অকলে কৰি আছোঁ। ইমান এনেদৰে নাৰিকল ৰুকিলোঁ, নাৰিকল ৰুকি এতিয়া ভাজি আছোঁ। এতিয়া চেনি নাই, পিছে গুড়েদি বনাই খালে তামাম সোৱাদ লাগে না, সেইকাৰণে গুড়েদি নাৰিকল ভাজি আছোঁ। কাৰণ এই নাৰিকল ভাজি সেই পিঠাৰ মাজত ভৰাই দিব লাগিবতো, সেইকাৰণে এই নাৰিকল আৰু এনেকৈ মই টাৱাখনত দি পিঠা বনাবা আৰম্ভ কৰি দিলোঁ। মানে কৰি দিয়াই আছিল দিয়কচোন। ভিডিঅ'টো মই আৰম্ভণিতে কৈছোঁ যে মই মাঘ বিহুতে বনা পিঠা কেনেবা হৈছিল ক'বচোন। গলে হৈছিল না থেপকাই থেৰকি কি হৈছে গম নাপাওঁ, তেৰা বেকা কিবা কিবি হৈছে গম পাওঁ, ভাল হোৱা নাই। কিন্তু মই চেষ্টা যে কৰিছোঁ পিঠাখন বনাব, এতিয়া বহুত খাব পাৰিলে অলপ পেটত যে खत्म, बाय बाय, टाटा, गुड बाय, गया। তো আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পালে কিনো ক'ম, সেয়ে একেটাই কথা, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু বেল আইকনটো টং টংকৈ বাজি দিয়া, সেইটো ক্লিক কৰি দিলে হ'ল। কাৰণ সেইটোৰ মস্ত লাভ আছে, টিপি দিয়াৰ হৈ কি হ'ব, নটিফিকেশ্যন যাব আৰু গম পাব মোৰ ভিডিঅ' যে আপোনাৰ মোবাইলত আহিছে। সেইকাৰণে কৈছোঁ টিং টিংটো বজাই দিব। গতিকে আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। আজিলৈ ইমানেই, টাটা বাই বাই।